মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঠিকই কৈছে ডুপ্লিকেট এই যে অগপৰ প্ৰতিষ্ঠাকালৰ নেতা কমলা কলিতা আচলতে তেখেতে অকল কমলা কলিতাকে নহয় এজিপিক লক্ষ্য কৰিয়ে গৈছে কাৰণ এজিপি অকল ডুপ্লিকেট নহয় কি এওঁলোক অৰিজিনেল হলে ভাৰতীয় জনতা পাৰ্টিৰ লগত থাকি এনেকে শাসনত থাকে নেকি কওকচোন যিটো দলত সদ্য অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি সম্পাদকে নেতৃত্ব দি আছে সেই দলটোৱে বিদেশী ৰক্ষণাবেক্ষণৰ কাৰণে আইনখন কাৰ্যকৰী কৰা ভাৰতীয় জনতা পাৰ্টিৰ লগত যে চৰকাৰ গঠন কৰাৰ স্বাৰ্থত মানে মিলি আছে তেওঁলোক ডুপ্লিকেট নহয় কি অৱশ্যে এই ডুপ্লিকেটত আৰু এটা যোগ দিব খুজিছো সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া প্ৰাক্তন মুখ্যমন্ত্ৰী তেখেতো ডুপ্লিকেট ক'তনো অৰিজিনেল তেখেতো আছু কৰিছিল অসম গণ পৰিষদ আছিল এতিয়া বিজেপি সেই একেই ডুপ্লিকেট মাল অৱশ্যে কিছুমানে ক'ব পাৰে যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াওতো ডুপ্লিকেট বিজেপি ঠিকেই তেখেতে মানি ল'ব তেখেতে ডুপ্লিকেট হয়েই আৰু সেই কাৰণে তেখেতে ডুপ্লিকেট বস্তুবোৰ চিনে আৰু এতিয়া ডুপ্লিকেটৰে ভৰি আছে সকলোবোৰ গতিকে ডিকে উত্তৰ স্পষ্ট কথা যে এই অসম গণ পৰিষদৰ এই ডুপ্লিকেট মালকেইটাক অসমৰ সাধাৰণ জনতাই ব্যৱস্থা ল'ব লাগে ব্যৱস্থা মানে তেওঁলোকক ত্যাগ কৰিব লাগে বৰ্জন কৰিব লাগে কাৰণ যি অসম গণ পৰিষদে জাতীয়তাবাদৰ শ্লোগান দি আবেগ সৃষ্টি কৰি জাতি মাটিৰ কথা কৈ এতিয়া ভাৰতীয় জনতা পাৰ্টিৰ লগত লগ লাগি এই কামবোৰ কৰি আছে দেখকে জাতি বিৰোধী কিছুমান কাম কৰি আছে জনবিৰোধী কাম কৰি আছে সমাজ বিৰোধী কাম কৰি আছে তাৰ মুখ্য উদাহৰণ হ'ল এই কেইজনে আপোনাৰ ভাবক কিমান লেতেৰা কিমান নিকৃষ্ট কিমান অধম হ'ব পাৰে এওঁলোকে যুক্তিৰ খাতিৰত কয় কাখন তেওঁলোকে বিৰোধ কৰে অথচ কা কাৰ্যকৰী হৈ গ'ল কা আইনৰ জৰিয়তে বিদেশীয়ে নাগৰিকত্ব পোৱাৰ ব্যৱস্থা হৈ গ'ল তাৰ পিছতে এওঁলোকে কয় কাখন আমি বিৰোধ কৰিছো চাওকচোন কিমান নিৰ্লজ্জ কিমান কি ক'ব এওঁলোকক গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়া আপোনাক ধন্যবাদ হয়তো অনাগত সময়ত আপোনালোকে এজিপি দলটোকে ডুপ্লিকেট বুলি কৈ আঁতৰাই দিব আৰু এই যিটো ৰাজনৈতিক আপোনাৰ কৌশল ভাল লাগিছে পছন্দ হৈছে এওঁলোকৰ লগত এনেকুৱা কৰাই উচিত কাৰণ যাৰ লগত যি কুকুৰ ইচ্ছাই টাঙন বুলি কয় নহয় এই ধৰণৰ ব্যৱহাৰে উচিত কাৰণ কমলা কলিতা তেখেতে প্ৰতিষ্ঠাকালৰ আপোনাৰ সদস্য আছিল অসম গণ পৰিষদৰ অথচ তেখেতেও ইমান দিনটো মনে মনে আছিল এতিয়া ক্ষমতাৰ বাবেহে তেওঁ সুবিধা লাগে কাৰণে মাত মাতিছে ইমান দিন তেওঁ ভাৰতীয় জনতা পাৰ্টিৰ কোনটো কামৰ বিৰোধিতা কৰিছিল কওক এপিএছচিৰ পৰা অসমীয়া প্ৰশ্নকাকতখন আঁতৰি গ'ল বিশেষ ৰাজ্যৰ মৰ্যাদা কৰ্তন হ'ল তেতিয়া তেওঁ মাতিছিল কেতিয়াবা মাত শুনিছে তেওঁৰ গতিকে এই ডুপ্লিকেট বিলাকক ডুপ্লিকেট বুলি নকয় ক'ব কি আপোনালোকে কওক আৰু দুৰ্ভাগ্য হ'ল এতিয়া অসমৰ ৰাজনৈতিক নেতৃত্ব দিয়া বেছিভাগ লোকেই ডুপ্লিকেট ফেক দুই নম্বৰীয়া দক মানে অৰিজিন নায়েই আৰু আমাৰ দৃষ্টিত বৰ্তমান অসম গণ পৰিষদক নেতৃত্ব দি থকা লোকসকল অধিক ডুপ্লিকেট তেওঁলোকৰ মানে ডুপ্লিকেটৰ কোনো হেৰিয়ে নাই আৰু মানে যিমান আছে ডুপ্লিকেটৰ লেভেল সিমান লেভেল পোৱা এইসকল লোক নিজেই ভাবক কথাবোৰ কেনেকৈ অসম গণ পৰিষদ দলটোৰ জন্ম হৈছিল এই দলটোৰ জন্মৰ নেপথ্যত যে 855 জন শ্বহীদৰ আত্মবলিদান আছে এই কথাবোৰ তেওঁলোকে পাহৰি গৈছে আৰু মন কৰক যিদিনাখন কমলা কলিতাক ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মুকলিকৈ ডুপ্লিকেট বুলি কৈছিল ভুৱা অগপ নেতা বুলি কৈছিল তাৰ পিছতেই আমাৰ মাননীয় অতুল কেশৱহঁতে কি কৰিছে বিজেপিৰ মুখ্য কাৰ্যালয়লৈ গৈ এখন বিশেষ বৈঠকত মিলিত হৈছে আৰু তাৰ ফটো এইখন চাওক মানে কাক পূজা কৰিছে গতিকে এওঁলোকৰ লাজ মান একো নাই আবেগটো নায়েই এওঁলোকে এতিয়া বেপাৰী ৰাজনীতিক বেপাৰ হিচাপে চাইছে আৰু সাধাৰণ জনতাক ভোটাৰ হিচাপে লক্ষ্য কৰিছে আৰু ভোটাৰো যিটি ভোটাৰ নহয় পণ্যৰ দৰে ব্যৱহাৰ কৰি আহিছে হিতাধিকাৰী সজাইছে গতিকে হিতাধিকাৰীসকলক মাহে মালটো দি থাকিব আৰু হিতাধিকাৰীসকলে জিন্দাবাদ দি থাকিব এনেকৈ চলি নাযাব জানো আৰু এইটোৱে এওঁলোকে বিচাৰিছে বাকী আৰু কি আছে বাকীতো বেলেগ অংক নাই দেখ এয়াই কথা এয়াই ধান্দা এয়াই লক্ষ্য এয়াই উদ্দেশ্য এওঁলোকৰ গতিকে ডিকে বিভক্তৰ স্পষ্ট কথা প্ৰিয় দৰ্শক এই ডুপ্লিকেট মালবিলাকক ৰিজেক্ট কৰক কাৰণ এওঁলোকক ৰিজেক্ট নকৰিলে আপোনাৰ বা আমাৰ সন্তানৰ ভৱিষ্যত সুৰক্ষিত নহয় ধন্যবাদ